তোমালোক সকলোকে স্বাগতম জনাই আজিৰ অসমীয়া বিষয়ৰ পাঠদান অনুষ্ঠান পুনৰ আৰম্ভ কৰিবলৈ লৈছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলগীয়া শিতানটো হৈছে অসমীয়া ব্যাকৰণৰ নিৰ্দেশাত্মক প্ৰত্যয়। তোমালোকে নিৰ্দেশাত্মক প্ৰত্যয় পঢ়াৰ আগতে আমি প্ৰত্যয় কি তাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰত্যয় কি বা প্ৰত্যয় কাক বোলে? তোমালোকে প্ৰথমে ইয়াত উল্লেখ কৰা উদাহৰণটোতে চোৱা। ইয়াত তিনিটা শব্দ সংযোগ কৰি লিখা হৈছে লগৰীয়া, বননি আৰু মাতিয়া। তোমালোকে লক্ষ্য কৰিলে দেখিবা যে ইয়াত লগ যোগ অৰিয়া, দ্বিতীয় শব্দটোত বন যোগ অনি, তৃতীয় শব্দটোত মাটি যোগ ইয়া। প্ৰত্যেকটো মূল শব্দৰ লগত এটা এটা সৰ্গ বা প্ৰত্যয় ইয়াত যুক্ত হৈছে আৰু যুক্ত হৈ কি হৈছে লগৰীয়া, বননি আৰু মাতিয়া শব্দৰ সৃষ্টি হৈছে। তেনেহ'লে জানো আহা প্ৰত্যয় কি? যিবোৰ সৰ্গ ধাতু বা শব্দৰ মূল ৰূপৰ পিছত বহি অৰ্থৰ পৰিৱৰ্তন কৰে সেইবোৰক পৰসৰ্গ বা প্ৰত্যয় বোলে। তোমালোকে ইয়াত থকা ছবি দুখনলৈ মন কৰা। এই দুইখন ছবিৰ কাষত দুটা বাক্য লিখা আছে। প্ৰথম ছবিখনৰ কাষত লিখা আছে নৈখনৰ পানীখিনি বৰ পৰিষ্কাৰ। দ্বিতীয় বাক্যত লিখা আছে হাতীৰ জাকটোৱে পানী খাইছে। তোমালোকে দুইটা বাক্যলৈ মন কৰিলে দেখিবা যে নৈ শব্দটোৰ লগত খন ব্যৱহাৰ কৰা হৈছে আৰু হাতীৰ লগত জাক ব্যৱহাৰ কৰা হৈছে। তেনেহ'লে এই খন, জাক, এই ইত্যাদিবোৰ অসমীয়া ব্যাকৰণ মতে কি? অসমীয়া ব্যাকৰণ মতে এইবোৰে হৈছে একোটা নিৰ্দেশাত্মক প্ৰত্যয়। এতিয়া আমি নিৰ্দেশাত্মক প্ৰত্যয় কি বা কাক বোলে তাৰ বিষয়ে আলোচনা কৰিম। কোনো প্ৰাণী, বস্তু বা পদাৰ্থৰ আকৃতি, প্ৰকৃতি, লিংগ বা পৰিমাণ নিৰ্দিষ্টকৈ দেখুৱাই দিবৰ কাৰণে বিশেষ্য, বিশেষণ বা সংখ্যাবাচক বিশেষণ, সৰ্বনাম আদি পদৰ পিছত বহি কোনো বস্তুক নিৰ্দিষ্টকৈ বা বিশেষকৈ বুজাই দিয়ে তেনেবোৰ প্ৰত্যয়কে নিৰ্দিষ্টতাবাচক বা নিৰ্দেশাত্মক প্ৰত্যয় বোলে। ইয়াত তোমালোকক কেইটামান উদাহৰণ দেখুওৱা হৈছে প্ৰত্যয়ৰ, নিৰ্দেশাত্মক প্ৰত্যয়ৰ, যেনে খন, খনি, ছটা, ছটি, কোচা, খিলা, গছ, গছি, গৰাকী ইত্যাদি। নিৰ্দেশাত্মক প্ৰত্যয়ৰ বিষয়ে সবিশেষ পঢ়াৰ আগতে আমি কেইটামান উল্লেখযোগ্য কথা ইয়াৰ পৰা শিকি লওঁ। ইয়াত কোৱা হৈছে একবচন আৰু বহুবচন দুয়োটা বুজাবৰ কাৰণে নিৰ্দেশাত্মক প্ৰত্যয় আছে। তোমালোকে ইতিমধ্যে বচন কি পঢ়ি আহিছা। অসমীয়া ভাষাত সংখ্যা বুজোৱা শব্দবোৰে হৈছে বচন। আৰু এই বচন প্ৰধানকৈ দুই প্ৰকাৰৰ, একবচন আৰু বহুবচন। দ্বিতীয়তে এই নিৰ্দেশাত্মক প্ৰত্যয়বোৰ হৈছে অসমীয়া ভাষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আৰু প্ৰাচীন যুগৰ পৰাই ইয়াৰ ব্যৱহাৰ হৈ আহিছে। এই নিৰ্দেশাত্মক প্ৰত্যয়সমূহক প্ৰাণী বা বস্তুৰ সংখ্যাৰ ধাৰণা দিয়া দিশৰ পৰা অসমীয়া ভাষাত চাৰিটা ভাগত ভাগ কৰা হৈছে। ইতিমধ্যে মই তোমালোকক কৈছোঁ আমাৰ অসমীয়া ভাষাত বিভিন্ন ধৰণৰ নিৰ্দেশাত্মক প্ৰত্যয় মূল শব্দৰ পিছত ব্যৱহাৰ কৰি আমি বাক্য গঠন কৰোঁ বা কওঁ। তেনেহ'লে এই চাৰিটা ভাগ কি কি? ইয়াত উল্লেখ কৰা হৈছে একবাচক নিৰ্দেশাত্মক প্ৰত্যয়, দ্বিবাচক নিৰ্দেশাত্মক প্ৰত্যয়, চতুৰ্থবাচক নিৰ্দেশাত্মক প্ৰত্যয় আৰু
বহুত্ববাচক নিৰ্দেশাত্মক প্ৰত্যয়। এতিয়া আমি এই নিৰ্দেশাত্মক প্ৰত্যয়সমূহৰ বিষয়ে সবিশেষ আলোচনা কৰিম। কোনবোৰ প্ৰত্যয়ক অসমীয়া ব্যাকৰণত একবচক বুজোৱা নিৰ্দেশাত্মক প্ৰত্যয় বোলে? তোমালোকে মনত ৰাখিবা, যিবোৰ প্ৰত্যয় বা নিৰ্দেশাত্মক প্ৰত্যয় কি কৰে, মাত্ৰ এটা বুজায়, সেইবোৰকে কোৱা হৈছে একবচক নিৰ্দেশাত্মক প্ৰত্যয়। আৰু এই প্ৰত্যয়সমূহ অসমীয়া ভাষাত 20টাতকৈ অধিক। ইয়াত কেইটামান উদাহৰণ লৈ হোৱা হৈছে। প্ৰথমটো হৈছে খন, খনি। এই নিৰ্দেশাত্মক প্ৰত্যয় কোনবোৰ শব্দৰ পিছত আৰু কেনেকুৱা শব্দৰ পিছত ব্যৱহাৰ কৰা হয়? বহল আৰু চেপেটা পাতল ধৰণৰ বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ এইখন, খনি নিৰ্দেশাত্মক প্ৰত্যয়সমূহ ব্যৱহাৰ কৰা হয়। যেনে টেবুলখন, কিতাপখন, বহীখন, পুথিখন ইত্যাদি। দ্বিতীয়তে আছে ছটা, ছটি। ইয়াত কোৱা হৈছে দীঘল, বহল, পাতল বুজাবলৈ ছটা আৰু ছটি নিৰ্দেশাত্মক প্ৰত্যয় অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়। যেনে খৰি ছটা, পাত ছটা, বাঁহ ছটি, কাঠি ছটি, কাঠ ছটা ইত্যাদি। তোমালোকে মনত ৰাখিবা, আমি অসমীয়া ভাষা কওঁতে আৰু লিখোঁতে মূল শব্দৰ পিছত বস্তুটোৰ আকৃতি, প্ৰকৃতি আৰু লিংগ চাই আমি কি কৰোঁ, নিৰ্দেশাত্মক প্ৰত্যয়সমূহ ব্যৱহাৰ কৰোঁ। তোমালোকক বুজাবৰ কাৰণে মই ইয়াত একবচক নিৰ্দেশাত্মক প্ৰত্যয়ৰ উদাহৰণ আৰু কেইটামান লৈ আহিছোঁ ব্যৱহাৰৰ সৈতে। ইয়াত চোৱাচোন, 3 নম্বৰটো কি দেখুওৱা হৈছে? কোনো ব্যক্তি, বস্তু আৰু সংখ্যাবাচক শব্দৰ পিছত টা, টু আৰু টি নিৰ্দেশাত্মক প্ৰত্যয় ব্যৱহাৰ হয়। যেনে মানুহটো, ল'ৰাটো, গৰুটো, এটা, দুটা, চৰাইটি, ল'ৰাটি ইত্যাদি। সেইদৰে মানুহ বুজোৱা শব্দৰ পিছত পুৰুষ বুজাবলৈ জন, স্ত্ৰী বুজাবলৈ জনী আৰু স্ত্ৰী, পুৰুষ উভয়ৰ ক্ষেত্ৰত জনা ব্যৱহাৰ হয়। আমি প্ৰায়ে কওঁ ছোৱালীজনী, মানুহজনী, মানুহজন, ৰজাজনা, ৰাণীজনা ইত্যাদি। আমি তোমালোকক বুজাবৰ কাৰণে কিছু উদাহৰণ হিচাপে ইয়াত একবচক নিৰ্দেশাত্মক প্ৰত্যয়ৰ ব্যৱহাৰ দেখুওৱা হ'ল। দ্বিতীয়বিধ নিৰ্দেশাত্মক প্ৰত্যয় হৈছে দ্বিবাচক বুজোৱা নিৰ্দেশাত্মক প্ৰত্যয়। দ্বি মানে দুটা, একেলগে দুটা বস্তুৰ গোট বুজোৱা এইবিধ নিৰ্দেশাত্মক প্ৰত্যয় দ্বিবাচক নিৰ্দেশাত্মক প্ৰত্যয় বোলা হয়। ইয়াত কোৱা হৈছে দুটা বস্তুক বুজাবলৈ জোৰ, জুৰি। এই নিৰ্দেশাত্মক প্ৰত্যয় শব্দত ব্যৱহাৰ কৰা হয় শব্দৰ পিছত। যেনে চেণ্ডেলযোৰ, কাপোৰযোৰ, চকুজুৰি, পাৰযোৰ, হাঁহযোৰ। এইদৰে আমি কি কৰোঁ, জোৰ দুটা বস্তু বুজোৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। অসমীয়া ভাষাত 4টা বস্তুৰ একোটা গোট বুজাবলৈ গণ্ডা, অঁৰা আৰু শালি ব্যৱহাৰ কৰা হয়। আৰু 4টা বস্তুৰ গোট বুজোৱা এই নিৰ্দিষ্টবাচক প্ৰত্যয়সমূহকে কি কোৱা হয়, অসমীয়া ভাষাত চতুৰ্থবাচক নিৰ্দেশাত্মক প্ৰত্যয় বোলা হয়। উদাহৰণস্বৰূপে চোৱাচোন, তামোল গণ্ডা, এৱৰা তামোল, নেমু এৱৰা, কণীশালি, এহালি কণী ইত্যাদি। তোমালোকে মনত ৰাখিবা, এই চতুৰ্থবাচক নিৰ্দিষ্টবাচক প্ৰত্যয় কি কৰা হয়, 4টা বস্তুৰ এটা গোট বুজায়। মাত্ৰ 4টা বস্তু বুজায়, এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। আৰু 4টা বস্তু গোট বুজাবলৈ যি নিৰ্দেশাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেইকেইটা হৈছে গণ্ডা, অঁৰা আৰু শালি। এতিয়া আমি আহোঁ শেষৰ ভাগটোলৈ। ইয়াত কৈছে
শেষৰ ভাগটো হৈছে বহুত্ববাচক বুজোৱা নিৰ্দেশাত্মক প্ৰত্যয়। বহুত্ব মানে তাৰ কোনো সীমা নাই, সি বহুত বেছি। প্ৰথমটোত আছিল একবাচক, এটাক বুজায়, 2 নম্বৰটোত আছিলে দ্বিবাচক আৰু 3 নম্বৰটোত আছিলে চতুৰ্থবাচক। তেলে এইবাৰ আমি আলোচনা কৰিম বহুত্ববাচক নিৰ্দেশাত্মক প্ৰত্যয়। আৰু অসমীয়া ভাষাত এই বহু বস্তুৰ গোট বুজোৱা নিৰ্দেশাত্মক প্ৰত্যয়ৰ সংখ্যা সৰ্বাধিক। ইয়াত কিছুমান বহুত্ববাচক নিৰ্দেশাত্মক প্ৰত্যয় লৈ অহা হৈছে। ইয়াত কৈছে চোৱাচোন, দীঘল অথচ সৰু গোটৰ বস্তুৰ সমষ্টি বুজাবলৈ কোচা, আটি, মুঠি আদি ব্যৱহাৰ কৰা হয়। যেনে ঘামুঠি, খৰিয়াটি, চুলিকোচা ইত্যাদি। সেইদৰে দীঘ, থোপ হৈ থকা বস্তু বুজাবলৈ তাঁৰ আৰু তাৰি এই দুটা নিৰ্দেশাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। যেনে বাঢ়নি তাঁৰ, কুচিতাৰি ইত্যাদি। ইয়াত দেখুওৱা হৈছে প্ৰাণীবাচক বস্তুৰ পিছত বহুবচন বুজাবলৈ জাক আৰু পাল ব্যৱহাৰ কৰা হয়। জাক আৰু পাল এই নিৰ্দেশাত্মক প্ৰত্যয় দুটা বিশেষকৈ প্ৰাণীবাচক বস্তুৰ পিছত বহুবচন বুজাবলৈ ব্যৱহাৰ কৰে। যেনে হাতীৰ জাক, চৰাই জাক, ম'হপাল, গৰুপাল ইত্যাদি। সেইদৰে প্ৰাণীবাচক শব্দৰ পাছত প্ৰাচীন অসমীয়াত গোট ব্যৱহাৰ হয়। যেনে মানুহ গোট, পশু গোট ইত্যাদি। আজি মই তোমালোকক বুজাবৰ কাৰণে কিছু সংখ্যক নিৰ্দেশাত্মক প্ৰত্যয় এই আলোচনালৈ লৈ আনিছিলোঁ। তোমালোকে ব্যাকৰণৰ কিতাপত পঢ়িলে আৰু বহু শব্দ এনেকুৱা পাবা যিবোৰ শব্দ বা সৰ্গ বা প্ৰত্যয় মূল শব্দৰ পিছত বহি কি কৰে, কোনো বস্তু, প্ৰাণীৰ আকৃতি, প্ৰকৃতি আৰু লিংগ অনুযায়ী কি কৰে, তাক নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে। তেনেহ'লে আজিৰ এই আলোচনাটিৰ পৰা তোমালোকে অকণমান হ'লেও নিৰ্দেশাত্মক প্ৰত্যয় কি তাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিলা। আজিৰ পাঠদান অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।